বান্ধৱীসকল, আপোনালোকে যিহেতু গম পাইছে অসম আত্মনিৰ্ভৰশীল আঁচনিৰ এটা ভাল খবৰ আছে। যিহেতু আমাৰ প্ৰথম ইণ্টাৰভিউটো হৈ গৈছে আৰু যিসকলে ইণ্টাৰভিউত ছিলেকশ্যন হৈছে আৰু তেখেতলোকক ছেকেণ্ড ফেজ ইণ্টাৰভিউৰ কাৰণে মতা হৈছে আৰু যিসকলে ইণ্টাৰভিউ নাই হোৱা তেখেতসকলে চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। তেখেতসকলৰ অতি শীঘ্ৰে ইণ্টাৰভিউ কলিং আহিব। এতিয়া নাহিলেও আপোনাৰ ডিচেম্বৰ বা জানুৱাৰী মাহত আহিব। তেখেতসকলে চিন্তা কৰিবলৈ কোনো কাৰণ নাই। যিহেতু ছেকেণ্ড ফেজ ইণ্টাৰভিউ যিখিনি হৈ গৈছে তেখেতলোকৰ চান্স ভালেখিনি আছে বুলি মই জনামতে আজি কৈছোঁ আপোনালোকক। আৰু তেখেতলোকৰ এতিয়া ছিলেকশ্যন প্ৰচেছটো যিসকলৰ আহিলে বা যিসকলৰ ছিলেকশ্যন হ'ল, যদি ভালে ভালে ইণ্টাৰভিউ হ'ল বা ছিলেকশ্যন ছেকেণ্ড ফেজৰ হৈ গৈছে তেখেতলোকক 30 ছেপ্টেম্বৰ তাৰিখে পইচা দিব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আৰু মই আপোনালোকক আজি এইটোৱে কৈছোঁ, যিহেতু বহুত ধৰণৰ ভিডিঅ' বনাই আছে আৰু যিসকলক মই ক'বলৈ বিচাৰিছোঁ কোনো যাতে বেয়া নাপায়, কোনো কাকো বেয়াকৈ কমেণ্ট নকৰে। যিহেতু আত্মনিৰ্ভৰশীল আঁচনিৰ যিসকলে ভালকৈ ভিডিঅ' বনাই আছে ঠিকে আছে, যি কিছুমানে নজনাকৈ উল্টা পুল্টা আপোনালোকৰ ভিডিঅ' কিছুমানে বনাই আছে সেইসকলক মই কৈছোঁ যাতে এনেকুৱা ফেক ভিডিঅ' কিছুমানে বনাই নিদিয়ে। যিটো হৈছে আপোনালোকৰ যিসকলৰ ছিলেকশ্যন হৈছে তেখেতলোকে পইচা পাব আৰু যিসকলে এতিয়া ছিলেকশ্যন হোৱা নাই তেখেতলোকেও পইচা পাব। এতিয়া নাপালেও আপোনাৰ ডিচেম্বৰ বা জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব ছেকেণ্ড। যিসকলে এতিয়া 30,000 আপোনালোকৰ ছিলেকশ্যনত দিব, বাকী 70,000ৰ চৰকাৰে ইতিমধ্যে কৈছে দিম বুলি, তেখেতসকলেও পাব। চিন্তা কৰিবলৈ কোনো কাৰণ নাই। আৰু ভালে ভালে আপোনালোকৰ যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ল ছেকেণ্ড ফেজ ইণ্টাৰভিউ যিসকলে অলৰেডি দি আহি গ'ল তেখেতসকলৰ এতিয়া চৰকাৰে 30,000 যুৱক যুৱতীক 30 ছেপ্টেম্বৰ তাৰিখে পইচা দিয়াৰ কথা আছে। আৰু খানাপাৰা ফিল্ডত যিহেতু চৰকাৰে কৈছে পইচাটো দিয়াৰ কথা। আৰু আপোনালোকে কোনো মন বেয়া কৰিব নালাগে, আগলৈ ভিডিঅ'বোৰ চাই যাব। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।